ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ ঘোষণা। এই খবৰক লৈ আৰম্ভ জল্পনা কল্পনা। কোন বিধায়কে নতুনকৈ পাব মন্ত্ৰিত্ব? বিজেপি মিত্ৰজোঁটৰ বিধায়কসকলৰ মনত আশাৰ সঞ্চাৰ হোৱাৰ সমান্তৰালভাৱে উৎসাহিত হৈ উঠিছে বিভিন্ন জনগোষ্ঠীয় সংগঠনো। এই সংগঠনসমূহে নিজ জনগোষ্ঠীৰ এগৰাকী হ'লেও বিধায়কে মন্ত্ৰিত্ব পোৱাটো আশা কৰিছে। কেৱল আশা কৰাই নহয়, মুখ্যমন্ত্ৰীগৰাকীক বিনম্ৰভাৱে অনুৰোধো জনাইছে। এনে জনগোষ্ঠীসমূহৰ অন্যতম কোচ ৰাজবংশী। কোচ ৰাজবংশী সন্মিলনৰ দাবী, এগৰাকী কোচ ৰাজবংশী বিধায়কক মন্ত্ৰিত্ব দিয়ক। গোৱালপাৰা জিলা আৰু দক্ষিণ কামৰূপৰ পৰা জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰিব পৰাকৈ পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ বাবে মন্ত্ৰিত্বৰ দাবী। আমাৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ পৰা ইতিমধ্যে বিভিন্ন জিলাত স্থায়ী মুখ্য কাৰ্যালয় নিৰ্মাণৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে। সৌভাগ্যৰ কথা, তেনেকুৱা এখন জিলাৰ ভিতৰত আমাৰ দক্ষিণ কামৰূপ জিলাখনো তাত অন্তৰ্ভুক্ত হৈছে। আপোনালোকে জানিব যে প্ৰায় 2,10,00,000 টকা ব্যয় সাপেক্ষে ওপৰশালীত দক্ষিণ কামৰূপ জিলাৰ মুখ্য কাৰ্যালয় নিৰ্মাণৰ কাম বৰ্তমান চলি আছে। এই সকলোখিনি কাম সম্ভৱ হৈছে আমাৰ পলাশবাৰী সমষ্টিৰ যিজন বিধায়ক কোচ ৰাজবংশীৰ সম্প্ৰদায়ৰ হেমাংগ ঠাকুৰীয়া, এজন উচ্চ শিক্ষিত যুৱক। সকলো ফালৰ পৰা তেওঁ মন্ত্ৰীসভাত অংশগ্ৰহণ কৰিব পৰাকৈ তেওঁৰ যোগ্যতা আছে। গতিকে তেওঁৰ উচ্চ শিক্ষাৰ দিশটোৱেই নহয়, তেওঁৰ যিটো ৰাজনৈতিকভাৱে কাম কৰাৰ, ৰাইজৰ হৈ কাম কৰাৰ যিটো সদিচ্ছা মনোবল, সেইটোলৈ লক্ষ্য ৰাখিও তেওঁক আচলতে মন্ত্ৰীসভাত যদি স্থান দিয়ে, তেতিয়াহ'লে ভাবিম আমি যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোচ ৰাজবংশী সম্প্ৰদায়কো তেওঁ সমানে মৰম মোৰ চকুৰে চাইছে। আৰু আমাৰ এইটো বিনম্ৰ দাবী আচলতে। গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ এটা বিশেষ আহ্বান যে অসম মন্ত্ৰীসভাখন ইতিমধ্যে আমি গম পালোঁ যে সম্প্ৰসাৰণৰ ব্যৱস্থা এটা কৰা হৈছে বা কৰা হ'ব। তাত আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন সুদক্ষ বিধায়কক তাত আমি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাটো আমি বিচাৰিছোঁ। আৰু কথা হ'ল, আমাৰ নামনি অসমত বিশেষকৈ বহুদিনৰ পৰা তেনেকুৱা ধৰণৰ আমাৰ প্ৰভাৱশালী তেনেকুৱা ধৰণৰ মন্ত্ৰী নাই। মন্ত্ৰী হিচাপে অসমৰ মন্ত্ৰীসভাত তেখেতক আমাৰ মানুহখিনি স্থান দিয়া হোৱা নাই। যাৰ কাৰণে আমি এইবাৰ সজোৰে দাবী উত্থাপন কৰিছোঁ যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহক, বিধায়কক, সুদক্ষ এজন বিধায়কক যাকেই নহওক আমাৰ মন্ত্ৰীসভাত স্থান দিব লাগে। মুঠতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা প্ৰকট হৈ উঠাৰ পিছতে সৰব হৈ উঠিছে কোচ ৰাজবংশী সন্মিলন। জনগোষ্ঠীটোৰ লোকৰ স্বাৰ্থ পূৰণ কৰাৰ বাবে জনগোষ্ঠীটোৰ এগৰাকী বিধায়কক মন্ত্ৰিত্ব প্ৰদানৰ দাবী তুলিছে সন্মিলনে। মিৰ্জাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট উত্তম হীৰাৰ সহযোগত মুনীন্দ্ৰ দাসৰ ৰিপোৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।